নিশ্চয়কৈ শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টীয়ে দলগাঁৱত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু দলগাঁও প্ৰাৰ্থী হিচাপে কৃষ্ণা চাহাক প্ৰাৰ্থিত্ব দিয়াৰ পিছত এতিয়া সাজু হৈ পৰিছে দলগাঁও বিধানসভা সমষ্টিৰ প্ৰাৰ্থী কৃষ্ণা চাহা আৰু ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰিছে কৃষ্ণা চাহাই যিহেতু দলগাঁও সমষ্টিটো সংখ্যালঘু সমষ্টি সংখ্যাগুৰু হৈ থকা এই সমষ্টিটো কি ধৰণে বিজেপিয়ে আগবাঢ়িব আমি জানিবলৈ চেষ্টা কৰিম প্ৰাৰ্থী কৃষ্ণা চাহাৰ পৰা। প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰথমবাৰৰ কাৰণে বিজেপিৰ প্ৰাৰ্থিত্ব দিয়া হৈছে দলগাঁও সমষ্টিত, কি ধৰণে সাজু? একদম সাজু, কাৰণ মই যোৱাকালিৰ পৰা যিমানখিনি সঁহাৰি ৰাইজৰ পৰা পাইছোঁ টেলিফোন যোগেদি প্লাছ নিজে আহি বহুত উঠি অহা প্ৰজন্মৰ লগতে জ্যেষ্ঠজনেও মোক বহুত শুভকামনা জ্ঞাপন কৰিছে আৰু আশাবাদী মই বৰ্তমান দলগাঁও সমষ্টি ৰাইজ সংখ্যালঘুৱে হওক বা সংখ্যাগুৰুৱে হওক, হিন্দুৱে হওক মুছলমানেই হওক, সকলো দলগাঁও সমষ্টিৰ ৰাইজ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ওলাই আহিব। ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰৰ সপক্ষে ওলাই আহিব বুলি, উন্নয়নৰ স্বাৰ্থত ভোট প্ৰদান কৰিব বুলি মই আশাবাদী। আৰু মই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৰ্গ, আমাৰ সন্মানীয় সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ শ্ৰদ্ধাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকো অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিম। মোৰ ওপৰত এই আস্থা ৰাখিবৰ কাৰণে মই সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো ধন্যবাদ প্ৰদান কৰিম। আৰু মই আশাবাদী এই আস্থা অকল মোৰে নহয়, দলগাঁওবাসী ৰাইজেও নিশ্চয় আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ লগতে সন্মানীয় সাংসদ মহোদয়ৰো সপক্ষে ভোট প্ৰদান কৰি এই আস্থা বিশ্বাস ৰাখিব বুলি মই আশাবাদী। দলগাঁও বিধায়ক AIUDFৰ বিধায়ক আছে, বিধায়কগৰাকীয়ে বিগত কাৰ্যকালত কিসমূহ কাম কৰিছেনে, কি ধৰণৰ কথা লৈ পেলাই আপুনি ভোটাৰৰ ওচৰলৈকে যাব? দলগাঁও যিজন বিধায়ক আছে তেখেতকো মই শুভকামনা ইয়াৰ পৰা জ্ঞাপন কৰিছোঁ। তাৰ লগতে আৰু যিকেইজন খেলিব সকলোকে মই শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু মই আশাবাদী ৰাইজ ইনডাইৰেক্টলি নহয়, ডাইৰেক্ট ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোট প্ৰদান কৰি উন্নয়নৰ সপক্ষে ভোট প্ৰদান কৰিব বুলি মই পূৰ্ণ আস্থা বা বিশ্বাস মোৰ আছে। সংখ্যালঘু সংখ্যাগুৰু থকা এটা সমষ্টি দলগাঁও সমষ্টি আৰু ৰাজ্যৰ ভিতৰতেই এটা অধিক সংখ্যক ভোট থকা, সৰ্বাধিক ভোট থকা এটা সমষ্টি, য'ত নেকি সংখ্যালঘু সংখ্যাগুৰু হৈ আছে এই সমষ্টি। হয়, বিজেপি কি ধৰণে এই সমষ্টিটোত? হয়, মই সংখ্যাগুৰু সংখ্যালঘু বুলি কথা নাই, মই বাৰে বাৰে এটা কথাই কৈ আহিছোঁ। ইয়াতে এইবাৰ দলগাঁও সমষ্টিৰ ৰাইজ এক অন্য ব্যতিক্ৰমী মত প্ৰদান কৰি গোটেই অসমখনে নহয় ভাৰতবৰ্ষত এক লেখত ল'বলগীয়া জনাদেশ স্থাপন কৰিব বা দিব বুলি মই পূৰ্ণ আশাবাদী। আৰু দেখিছোঁ আমি বিজেপিয়ে মহিলাসকলক অধিক প্ৰাধান্য দি আহিছে, মহিলাসকলক প্ৰাধান্য দি প্ৰাৰ্থিত্ব দি আহিছে। মঙলদৈ সমষ্টিটো মহিলা প্ৰাৰ্থী আৰু দলগাঁও সমষ্টিটো মহিলা প্ৰাৰ্থী দিছে। হয়, আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰ মহিলাসকলৰ কাৰণে নেক্সট ইলেকশ্যনৰ কাৰণে অলৰেডি 33% ৰিজাৰ্ভেশ্যনো দিছে। আৰু মহিলা আই মাতৃসকলৰ যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মহিলা উদ্যমিতা আঁচনিৰ পৰা আদি কৰি যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে বা দুখীয়া আই মাতৃসকলে যাতে মেডিচিন খাবৰ কাৰণে বা কাপোৰ এযোৰ কিনিবৰ কাৰণেও যাতে কষ্ট নাপায়, তাৰ কাৰণে অৰুণোদয় আঁচনিও দিছে। এয়া যাতে দলগাঁও সমষ্টিৰ ৰাইজ বা আই মাতৃসকলে নিয়মীয়াভাৱে পায় বা CM ট্ৰিপলে এনেকুৱা নৱপ্ৰজন্মে যাতে নিয়মীয়াভাৱে পায়, তাৰ বাবে অন্ততপক্ষে দলগাঁও সমষ্টিৰ ৰাইজ বা আই মাতৃসকল, ভাতৃভগ্নীসকল সকলোৱে ওলাই আহিব ভাৰতীয় জনতা পাৰ্টী। এতিয়াকৈ কেইবাটাও আঁচনিৰ ধন কিন্তু দলগাঁও সমষ্টিবাসীয়ে কিন্তু পোৱা নাই। মই বিধায়ক মহোদয়ৰ এয়া ফেইলুৰ বুলিয়ে ক'ম, তেখেত আনিব পৰা নাই। নিশ্চয় ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে যদি বিধায়ক বা বিধায়িকা যদি আহোঁ, নিশ্চয় মই হাৰ্ড এণ্ড সোল প্ৰথম মোৰ উদ্দেশ্যই থাকিব দলগাঁও সমষ্টিৰ ৰাইজ আই মাতৃসকলৰ বাবে অৰুণোদয় নিয়মীয়াকৰণ আৰু মহিলা উদ্যমিতা আঁচনি নিয়মীয়াকৰণ কৰা। উদ্যমিতা আঁচনিৰ ধনৰ মহিলাসকলে পোৱা নাই এতিয়ালৈকে? হয়, পোৱা নাই আৰু মই দিবলৈ চেষ্টা কৰিম আৰু মই পাৰিম বুলি মই পূৰ্ণ বিশ্বাস। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে যেতিয়া ভোট আহিব আই মাতৃসকলৰ পৰা, নিশ্চয় মুখ্যমন্ত্ৰী মহোদয় সহায় কৰিব। কিন্তু মই এইটো যে পাৰা নাই দিব, বিধায়ক মহোদয় ফেইলুৰ বুলিয়ে ক'ম।
খাৰুপেটীয়া যি পৌৰসভাৰ পৌৰপতি হিচাপে দায়িত্বত আছে আপুনি আৰু তেনে সময়তে আপুনি ৰাইজৰ মাজত ভোটাৰ ৰাইজৰ মাজত গৈ প্ৰতিটো ভোটাৰৰ মাজৰ ওচৰলৈ গৈছে আপুনি চহৰৰ নিকটৱৰ্তী থকা আৰু বৰ্তমান আপুনি সমষ্টিটোৱাসীৰ ওচৰলৈকে যাব লাগিব হয় কি ধৰণে হয় মই সমষ্টিবাসী ৰাইজৰ ওচৰত যাম সমষ্টিত আমাৰ সংগঠন অতি মজবুত আৰু ভাৰতীয় জনতা পাৰ্টি তথা অগপ মিত্ৰজোঁটৰ চৰকাৰ যিটো আছে আৰু মিত্ৰজোঁটৰ যিসকল কৰ্মীসকল আছে তেখেতসকলৰ সহায়ত মই নিশ্চয় মই দলগাঁও সমষ্টিৰ ৰাইজৰ ওচৰত যাবলৈ সক্ষম হ'ম। আৰু এয়া আমি উল্লেখ কৰিছোঁ যে দলগাঁও বিধানসভা সমষ্টিৰ যি প্ৰাৰ্থী বৰ্তমান খাৰুপেটীয়া পৌৰসভাৰ পৌৰপতি কৃষ্ণা সাহা আৰু কৃষ্ণা সাহাক ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টী আৰু এটা সংখ্যালঘু সমষ্টি যিটো সংখ্যালঘু সমষ্টি ৰাজ্যৰ ভিতৰতেই সৰ্বাধিক ভোটাৰ থকা এটা সমষ্টি যিটো সমষ্টিত শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু এগৰাকী মহিলা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়াৰ পিছত এই ধৰণে সাজু হৈ পৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।